শাওনৰ দ্বিতীয়টো দিন আৰু এই শাওনৰ দ্বিতীয় দিনত সমগ্ৰ অসমতেই ৰোৱনী দাৱনীৰ যি উত্তপ্ত পৰিৱেশ হ'ব লাগিছিল, কিন্তু আজি কিছুদিন আগত যি নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যতে বানপানীয়ে সমগ্ৰ ৰাইজক অশেষ কষ্ট আৰু জ্বালা যন্ত্ৰণা দি আহিছিল। তাৰ ফলত কোনো ব্যতিক্ৰম নহয় নলবাৰী জিলাৰ ভোজকুচি অঞ্চল। আৰু এই ভোজকুচি অঞ্চলত বুঢ়াৰীয়া নদীয়ে বিভিন্ন স্থানত মথাউৰি ভাগি পেলাই বহুকেইখন গাঁও বিস্তীৰ্ণ প্লাবিত কৰিছিল। আৰু আজি আমি সতীৰ্থ দেখুৱাবলৈ ওলাইছে যে এই বৃহত্তৰ অঞ্চলটোত বালিচৰ এতিয়া সদৃশ পৰিৱেশ হৈছে। যিসকল কৃষক তেওঁলোকৰ যি শস্য সেই শস্যও বিস্তৰ ক্ষতি সাধন কৰিছে। সেই খেতিয়কসকলে এতিয়ালৈকে মূৰে কপালে হাত দি বহিছে, তেওঁলোকে চিন্তা কৰিছে তেওঁলোকৰ এই শস্য পথাৰ কেনেকৈ আকৌ ঠন ধৰি উঠিব। এতিয়ালৈকে এই বালিচৰত কোনো সম্ভৱ নহয় খেতি কৰা, গতিকে তেওঁলোকৰ এই যি বিস্তৰ ক্ষতি সাধন, সেই বিস্তৰ ক্ষতি সাধনৰ পিছতেই এই নতুন টিহু সমষ্টি অঞ্চলত আমাৰ নতুন যিজন জনপ্ৰতিনিধি চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হৈছিল। আৰু এই চন্দ্ৰমোহন পাটোৱাৰীয়ে আহি ইয়াতে ৰাইজক আশ্বাস দিছিল আৰু এইসকল ৰাইজক সংৰক্ষণ বা উদ্ধাৰৰ অৰ্থে ইয়াত এটা বৃহৎ মথাউৰি নিৰ্মাণৰ আদেশ দিছিল। কোনো এক চৰকাৰীভাৱে কোনো চেংচন হোৱা নাই। তাৰপিছতো ইয়াৰে এজন স্থানীয় চামতাৰ এজন ঠিকাদাৰক তেওঁ এটা অনুৰোধ জনাইছিল যাতে এইসকল ভোটাৰ বা এইসকল জনসাধাৰণে উদ্ধাৰ হয়, তেওঁলোকৰ যাতে শস্য আৰু ভালদৰে খেতি পথাৰত কাম কৰিব পাৰে। এই ক্ষেত্ৰত সতীৰ্থই দেখুৱাব এক বৃহৎ এটা তীব্ৰ গতিত চলি আছে এই মথাউৰি নিৰ্মাণৰ কাম। আমি ক'লে হয়তো আপোনালোকে বুজিব, এই যিটো দৃশ্য, এই দৃশ্যটো চালে বুজিব। প্ৰায় 100জন মানে শ্ৰমিকে ইয়াত দিনে ৰাতিয়ে কাম কৰি আহিছে। একমাত্ৰ চন্দ্ৰমোহন পাটোৱাৰীৰ যি নিৰ্দেশ, যি অনুৰোধ, সেই অনুৰোধ ৰক্ষা কৰি এইদৰেই বিশাল এটা বাঁহেৰে নিৰ্মাণ কৰিছে গঢ়াল। তাত এই যি বালি বস্তাত ভৰাই পেলাই তেওঁলোকে এই অঞ্চলৰ মানুহক যি উদ্ধাৰৰ কাৰণে এইদৰে বৃহৎভাৱে লাগি আহিছে। আৰু এই ক্ষেত্ৰত এই অঞ্চলৰ ভোজকুচি অঞ্চলৰ এজন ব্যক্তি আছে আমাৰ ওচৰত, আমি তেখেতৰ ওচৰত যাম। গাঁও উন্নয়নৰ তেখেত নিশ্চয় সম্পাদকে হ'ব। গতিকে আপুনি কি কয়, ইয়াততো চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হৈছিল বানপানীৰ পিছত? হয়, তেখেতে এতিয়ালৈকে দুবাৰ আহিছে ইয়াত, আৰু তেখেতক আমি ভোজকুচি গাঁৱৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতে এই যিটো আমাক ৰাইজক সকাহ দিছে, আচলতে আমি ভাষা নাই, আমি বৰ্ণনা কৰিব নোৱাৰোঁ তেখেতক কিদৰে আমি ধন্যবাদ জনাম। আগতে আমি এইটো অঞ্চল আমি বৰমা সমষ্টিত আছিলোঁ, আৰু যদি বৰমা সমষ্টিত আমি থাকিলোঁ হয় তেনেহ'লে উন্মুক্ত অৱস্থাতে থাকিলে হয়। কিন্তু তেখেতৰ মুখৰ কথাত আমাৰ চামতাৰে নিবাসী ৰাজু বৰ্মন ডাঙৰীয়াদেৱক কৈছিল যে মথাউৰিটো বনাই দিয়ক, নহ'লে ৰাইজৰ বিস্তৰ ক্ষতি সাধন হ'ব। আপোনালোকে দেখিছে যে খেতি পথাৰত আমাৰ অৱস্থা কি হৈছে, আৰু সেই হেতুকে তেখেতে আজি পূৰ্ণগতিত কাম আগবঢ়াই আছে, আৰু তেখেতকো আমি ধন্যবাদ জনাইছোঁ। আৰু এই চেগতে আমাৰ গাঁৱৰ ফালৰ পৰা অসম চৰকাৰক তথা চন্দ্ৰমোহন ডাঙৰীয়াদেৱক মই সৰল প্ৰাৰ্থনা জনাইছোঁ। ইয়াৰ কৃষকেতো এতিয়া খেতি কৰিব নোৱাৰিব চাগে? এতিয়া নোৱাৰিব, কাৰণ এইখন পথাৰত আপোনালোকে দেখিছে যে বালিচৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।